গুৰেশ্বৰৰ ৰৌমাৰীত চৰক পূজাত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত 5জনক গ্ৰেপ্তাৰ কৰা হৈছে। চৰক পূজা আয়োজন কৰা একাংশক আক্ৰমণ কৰা 2 মিয়া চান মহম্মদ আলী আৰু পুত্ৰ আজি মালিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। চান মহম্মদৰ বাসগৃহত অগ্নিসংযোগ কৰা আন 3জনকো গ্ৰেপ্তাৰ আৰক্ষীৰ। উল্লেখযোগ্য যে শনিবাৰে নিশা ৰৌমাৰীত সংঘটিত হৈছিল এই ঘটনা। আমি শুনামতে আৰু ক'ৰবাত এনেকুৱা আমাৰ চৰক পূজাৰ এটা টিম মানে ডনেশ্যনৰ কাৰণে ঘূৰি ফুৰিছে, তাৰ লগত হঠাতে এটা কাজিয়াৰ সূত্ৰপাত হৈছে। তাৰপিছত মানে আহি মানে এই ঘৰ জ্বলোৱা এনেকুৱা পৰিস্থিতিলৈকে গৈছে। যিটো ল'ৰাই মানে এই ডনেশ্যন বিচৰা মানুহবিলাকৰ লগত ক্লেচিঙত অৱতীৰ্ণ হৈছিল, তেওঁক 1-2 থাপ্পৰ মাৰাটো বেলেগ কথা, বুলি তই কিয় এনেকুৱা কৰিবি, কিন্তু ঘৰ জ্বলোৱালৈকে যাব নালাগে। মই সকলো পক্ষকে অনুৰোধ কৰিছোঁ আৰু ইমিডিয়েট মানে আমি ইতিমধ্যে অল মানে পাৰামিলিটাৰীত চব CRP কমাণ্ডো চব ইয়াত ডিপ্লয় হৈছে আৰু মানুহবিলাকে সকলোৱে কোঅপাৰেট কৰিব লাগে শান্তিটো মানে ঘূৰাই অনাত। মই সেইখিনি আহ্বান